নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। এই মহাশিৱৰাত্ৰিৰ দিনা আপুনি শিৱলিংগত অৰ্পণ কৰক এইকেইটা বস্তু। এই বস্তু কেইপদৰ লগতে আপুনি শিৱৰাত্ৰিৰ দিনা এটা বস্তু অৱশ্যেই খাওক আপোনাৰ ঘৰত, আপোনাৰ পৰিয়ালৰ লগত। যদি আপুনি এইকেইটা বস্তুৰ ভিতৰত এপদ বস্তু হলেও যদি আপুনি আমি আজিৰ ভিডিঅ'টোত কোৱাৰ দৰে সঠিক নিয়মত সঠিকভাৱে যদি আপুনি শিৱলিংগত গৈ শিৱৰাত্ৰিৰ দিনা অৰ্পণ কৰিব পাৰে, দান কৰিব পাৰে মহাদেৱৰ শ্ৰী চৰণত, তেতিয়াহ'লে আপুনি বিশ্বাস ৰাখক মহাদেৱৰ অসীম কৃপাদৃষ্টি আপুনি লাভ কৰিব পাৰিব। যাৰ দ্বাৰা জীৱনৰ সকলো জটিলতা, সমস্যা, অভাৱ অনাটন দূৰ হৈ পৰিব। লগতে প্ৰিয় দৰ্শক, আমি যিটো বস্তু আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত মহাশিৱৰাত্ৰিৰ দিনা সেৱন কৰিবৰ বাবে শ্বেয়াৰ কৰিব খুজিছো, এই বস্তুটো খোৱাৰ ফলত আপোনাৰ আগন্তুক গোটেই বছৰটোৰ বাবে আপুনি আচৰিত সুফল পাব পাৰিব। আপোনাৰ হাতলৈ, আপোনাৰ ঘৰলৈ ধন টকা সা সম্পত্তিৰ আগমন ঘটিব। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ কেৱল চাই থাকিব। যদি প্ৰিয় দৰ্শক আপুনি দেৱাদিদেৱ মহাদেৱৰ কৃপা লাভ কৰিব বিচাৰে আৰু আপোনাৰ জীৱনলৈ অহা বিপদসমূহ দূৰৰ পৰাই যদি মহাদেৱে দূৰ কৰাটো বিচাৰে, সকলো বিপদৰ পৰা, দুৰ্ঘটনাৰ পৰা যদি আপুনি ৰক্ষা পাব বিচাৰে আৰু আপোনাৰ যদি মনৰ ইচ্ছাসমূহ, আশাসমূহ আপুনি মহাদেৱৰ কৃপাদৃষ্টিৰ ফলত পূৰ্ণ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বেই কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখক আৰু ভক্তি মনেৰে আপুনি এই পবিত্ৰ কথাসমূহ শেষলৈকে চাব। প্ৰিয় দৰ্শক, দেৱাদিদেৱ মহাদেৱক কিয় শিৱলিংগত পূজা কৰা হয়? কিয় মহাদেৱৰ শিৱলিংগত জল অৰ্পণ কৰা হয়? কিয় মহাদেৱৰ সকলো প্ৰিয় বস্তু শিৱলিংগত অৰ্পণ কৰা হয়? আচলতে শিৱলিংগ কি হয়? শিৱলিংগৰ অৰ্থ কি? আপুনি বাৰু জানেনে? কেতিয়াবা বাৰু লক্ষ্য কৰিছেনে শিৱ মন্দিৰলৈ গলে আচলতে শিৱলিংগ কি হয়? এই শিৱলিংগক লৈ আমাৰ সমাজত একাংশ লোকৰ মনত বহুতো ভুল ধাৰণা, বহুতো প্ৰশ্ন মনত উদয় হৈ থাকে। প্ৰিয় দৰ্শক, যিসকল লোকে শিৱলিংগত পূজা কৰাৰ বিষয়ে যি মনত ভুল ধাৰণা লৈ থাকে, সেইসকলে এই শিৱলিংগৰ অৰ্থটোৰ বিষয়ে ভালদৰে নজনাৰ বাবেই মনত ভুল ধাৰণা লৈ থাকে। সংস্কৃতৰ জ্ঞান নথকাৰ বাবেই এই ভুল ধাৰণাসমূহ তেওঁলোকৰ মনত থাকে। আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত সকলো ভুল ধাৰণা আপোনাৰ মনৰ পৰা আঁতৰি যাব। প্ৰিয় দৰ্শক, শিৱলিংগত ব্যৱহাৰ হোৱা এই লিংগ শব্দটো হৈছে এটা সংস্কৃত শব্দ। ইয়াৰ অৰ্থ হৈছে চিহ্ন বা প্ৰতীক, যাৰ দ্বাৰা শিৱলিংগ বুলি ক'লে শিৱৰ প্ৰতীক হিচাপে বুজোৱা হয়। প্ৰিয় দৰ্শক, এইখিনিতে এটা আমি উদাহৰণ দিব খুজিছো। আমাৰ অসমীয়া ভাষাত আই বুলি ক'লে মা বা মাতৃ বুজোৱা হয়, কিন্তু ইংৰাজীৰ ভাষাত আকৌ আই শব্দটোৰ অৰ্থ হৈছে মই। আচলতে আমাৰ দেশত বিভিন্ন ভাষাসমূহৰ মাজত প্ৰচলিত কেইটামান শব্দ বহু মিল আছে যদিও ইয়াৰ অৰ্থ কিন্তু বেলেগ বেলেগ হোৱাৰ বাবেই লিংগ শব্দটোক লৈ বিভিন্ন জনৰ মাজত ভুল ধাৰণা প্ৰচলিত হৈ আহিছে। শিৱলিংগ পূজা কৰা মানে লিংগক পূজা কৰা নুবুজায়, শিৱৰ প্ৰতীককে পূজা কৰা বুজায়। শিৱলিংগৰ অৰ্থ অনন্তও হয়, অৰ্থাৎ যাৰ কোনো অন্ত নাই আৰু কোনো আৰম্ভণিও নাই। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনত উৰ্জা আৰু পদাৰ্থৰে গঠিত। মানুহৰ শৰীৰটো পদাৰ্থ আৰু আত্মাৰ উৰ্জাৰে গঠিত। ঠিক সেইদৰে শিৱৰ পদাৰ্থ আৰু মা পাৰ্বতীৰ উৰ্জাৰ প্ৰতীক হিচাপে মানি লৈ শিৱলিংগ কোৱা হয়। বিশ্ব ব্ৰহ্মাণ্ডত থকা সমস্ত উৰ্জা লিংগত অন্তৰ্নিহিত হৈ আছে। বাস্তৱত শিৱলিংগ আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ এক আকৃতিহে হয়। শিৱলিংগ ভগৱান শিৱ আৰু মা পাৰ্বতীৰ আদি অনন্তৰ এক যুগ্ম ৰূপ হয়। সেয়েহে শিৱলিংগই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত
পুৰুষ আৰু প্ৰকৃতি অৰ্থাৎ স্ত্ৰীৰ সমানতাৰ কথা নিৰ্দেশাইছে। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত শিৱলিংগত ভগৱান শিৱক পূজা কৰাৰ হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ পূজাৰ পাঠা। এই প্ৰক্ৰিয়াৰ মূল কাৰণ হ'ল শিৱলিংগ ভগৱান শিৱৰ নিৰাকাৰ আৰু চিৰন্তন ৰূপৰ প্ৰতীক বুলি গণ্য কৰা হয়। আপোনালোকে সকলোৱে নিশ্চয় ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ শিৱলিংগত পূজা কৰে। কিন্তু কেতিয়াবা ভাবিছেনে শিৱক কিয় শিৱলিংগ ৰূপত পূজা কৰা হয়? প্ৰিয় দৰ্শক, শিৱলিংগ ভগৱান শিৱৰ প্ৰতীক আৰু শিৱ মানে কল্যাণ আৰু লিংগ মানে সৃষ্টি। লিংগক সৃষ্টিকৰ্তা হিচাপে পূজা কৰা হয় বুলি বিশ্বাস কৰা হয়। শিৱলিংগক শিৱৰ প্ৰতীক হিচাপে পূজা কৰাটোহে বিশেষভাৱে ফলদায়ক বুলি বিশ্বাস কৰা হয়। ভগৱান শিৱ অনন্ত কালৰ প্ৰতীক। বিশ্বাস অনুসৰি শিৱলিংগ হৈছে এক বিশাল মহাজাগতিক আকৃতি, যাৰ অৰ্থ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। পুৰাণৰ মতে শিৱলিংগৰ কাহিনীও আছে। শিৱলিংগ মহাপুৰাণৰ মতে এবাৰ ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ মাজত নিজৰ শ্ৰেষ্ঠতা প্ৰমাণৰ বাবে বিবাদ হ'ল। দুয়োজনে নিজৰ শ্ৰেষ্ঠতা দেখুৱাবলৈ ইজনে সিজনক অপমান কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু দুয়োজনৰ মাজত বিবাদে ইমান ডাঙৰ হ'লগৈ, ইমান শিখৰত উপনীত হ'লগৈ, তেতিয়া জুই শিখাত মেৰিয়াই লোৱা এটা বিশাল লিংগ আহি দুয়োজনৰ মাজত প্ৰতিষ্ঠা হ'ল আৰু দুয়োজন দেৱতাই এই লিংগৰ ৰহস্য জানিবলৈ ধৰিলে। আৰু সেই সময়ত ভগৱান ব্ৰহ্মাই সেই লিংগৰ ওপৰৰ দিশলৈ গতি কৰিলে আৰু ভগৱান বিষ্ণুৱে তলৰ দিশলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে। বহু হাজাৰ বছৰ ধৰি যেতিয়া দুয়োজন দেৱতাই এই লিংগৰ স্থান নিৰ্ণয় কৰাত ব্যৰ্থ হৈছিল আৰু তেতিয়া তেওঁলোকে লিংগটোৰ ওচৰ পালেগৈ আৰু লিংগটোৰ ওচৰ পোৱাৰ লগে লগে দুয়োজনে লিংগটোৰ পৰা ওম শব্দটো শুনিবলৈ আৰম্ভ কৰিলে। দুয়োজনে সেই লিংগটোক পূজা কৰিছিল, যিয়ে ভগৱান শিৱক সন্তুষ্ট কৰিছিল। আৰু ভগৱান শিৱ এটা বিশাল লিংগৰ পৰা আবিৰ্ভাৱ হৈছিল। আৰু তেতিয়া ভগৱান শিৱই দুয়োজন দেৱতাকে প্ৰজ্ঞাত বৰ দিছিল। তেতিয়াৰে পৰা ভগৱান শিৱ ভগৱানক শিৱলিংগ ৰূপত পূজা কৰা হয়। ভগৱান শিৱই কিয় শিৱলিংগ সৃষ্টি কৰিছিল? পুৰাণৰ এটা কাহিনীৰ অনুসৰি এসময়ত সকলো ঋষিয়ে একাগ্ৰতাৰ বাবে দীপ জ্বলাই পূজা কৰি আছিল। প্ৰচণ্ড বতাহৰ বাবে সেই শিখা বাৰে বাৰে কঁপিছিল আৰু ঋষিসকলে মনোযোগ দিব পৰা নাছিল। সেই সময়ত সকলো ঋষিয়ে শিৱ ভগৱানক পূজা কৰিছিল আৰু ভগৱান শিৱই শিৱলিংগৰ শিখা ৰূপত প্ৰতিষ্ঠা কৰিছিল আৰু সেই লিংগক দেখি ঋষি-মুনিসকলে মনোযোগ দিবলৈ সক্ষম হ'ল। তেতিয়াৰে পৰা শিৱলিংগত পূজা কৰাৰ নিয়ম চলি আহিছে। শিৱ মহাপুৰাণৰ মতে কেৱল ভগৱান শিৱকেই নিৰাকাৰ বুলি কোৱা হয়। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক আপুনি এই মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত কি অৰ্পণ কৰিব লাগিব, কি বস্তু দান কৰাৰ ফলত জীৱনলৈ সৌভাগ্য আহিব তাৰ বিষয়ে জানো আৰু তাৰ পাছত আমি শ্বেয়াৰ কৰিম মহাশিৱৰাত্ৰিৰ দিনা আপুনি কোনবিধ বস্তু খোৱাটো খুবেই শুভ, যাৰ ফলত জীৱনলৈ পৰিয়াললৈ সৌভাগ্য আহিব, ধন টকাৰ আগমন ঘটিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। ১ নম্বৰতে হৈছে গংগাজল। প্ৰিয় দৰ্শক, গংগা ভগৱান শিৱৰ জটাৰ পৰাই ধাৰাত নামিছিল, আবিৰ্ভাৱ হৈছিল বুলি কোৱা হৈছে। সেইকাৰণেই প্ৰিয় দৰ্শক, সকলো নদীৰ ভিতৰতে গংগা নদী অতি পৰম পবিত্ৰ নদী বুলি গণ্য কৰা হয়। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি মহাশিৱৰাত্ৰিৰ দিনা অকণমান গংগাজল হাতত লৈ যিকোনো এটা পাত্ৰত লৈ আপুনি যদি সেই গংগাজলখিনি আপুনি শিৱলিংগত যদি অভিষেক কৰাই গংগাজলেৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক আপোনাৰ জীৱনৰ পৰা সকলো অশুভতা দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, আপুনি নিশ্চয় জানে গংগাজল কেতিয়াও
অপবিত্ৰ বা অশুচি নহয়। গতিকে আপুনি যদি শিৱৰাত্ৰিৰ দিনা সঁচা মনেৰে ভক্তি ভাৱেৰে আপুনি অলপ গংগাজল ছটিয়াই দিয়ে শিৱলিংগত, তেতিয়াহ'লে ইয়াৰ দ্বাৰা আপোনাৰ মনৰ ইচ্ছা সকলো পূৰ্ণ হ'ব আৰু আপুনি মানসিক শান্তি লাভ কৰিব। জীৱনত আপুনি সন্তানৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব, সুখ প্ৰাপ্ত কৰিব মহাদেৱৰ কৃপা দৃষ্টিৰ ফলত। সেইবাবেই আপুনি মহাশিৱৰাত্ৰিৰ দিনা গংগাজলেৰে স্নান কৰাবলৈ বা অৰ্পণ কৰিবলৈ নাপাহৰিব। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, কুঁহিয়াৰ ৰস। প্ৰিয় দৰ্শক, কুঁহিয়াক জীৱনৰ সুখ আৰু মিঠাৰ প্ৰতীক বুলি গণ্য কৰা হয়। শাস্ত্ৰৰ মতে বহুত পবিত্ৰ বুলিও গণ্য কৰা হয়। লগতে প্ৰিয় দৰ্শক, প্ৰেমৰ দেৱতা কামদেৱে নিজৰ ধনুখন কুঁহিয়াৰেদিয়ে তৈয়াৰ কৰিছিল। মান্যতা অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা যদি আপুনি কুঁহিয়াৰ ৰস লৈ আপুনি যদি অভিষেক কৰিব পাৰে, তেতিয়াহ'লে ধন সম্পত্তি আপুনি জীৱনত প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব, আগমন ঘটিব বুলি কোৱা হৈছে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, তিনিখিলা আপুনি বেলপাত অৰ্পণ কৰক। ফটা ফুটা নথকা একেলগতে থকা আপুনি তিনিখিলা বেলপাত অৰ্পণ কৰিবলৈ চেষ্টা কৰক। ক'তো যাতে ফুটা ফুটলি নাথাকে আৰু একেলগতে 3টা বেলপাত থকা হ'ব লাগিব। তেনেকুৱা 3টা বেলপাত আপুনি ভগৱানৰ শ্ৰীচৰণত, শিৱ শংকৰৰ শ্ৰীচৰণত আপুনি অৰ্পণ কৰক এইদিনাখন। 3টা পাতৰ এই বেলপাতক ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে মহাশিৱৰাত্ৰিৰ দিনা আপুনি বেলপাত অৰ্পণ কৰক শিৱ ভগৱানক। আপুনি যি বিচাৰিব তাকেই লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। শিৱ পুৰাণৰ অনুসৰি কোৱা হৈছে যে পুৱাৰ বেলাতেই আপুনি 3টা বেলপাত অৰ্পণ কৰিব লাগে আৰু এনে কৰিলে জীৱনত আপুনি নভবাকৈয়ে আপুনি যিমানটো ভাবিব তাতকৈ আপুনি 10 গুণ উন্নতি কৰিব পাৰিব বুলি কোৱা হৈছে। 4 নম্বৰতে হৈছে ধতুৰাৰ গুটিৰ সমানেই ফুলো মহাদেৱৰ অতিকৈ প্ৰিয়। লগতে প্ৰিয় দৰ্শক, এই গছৰ গুটি আৰু ফুল বিভিন্ন ঔষধেৰে ভৰপূৰ। এই ফুল বা গুটি যদি আপুনি মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত অৰ্পণ কৰে, তেতিয়াহ'লে আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা খুবেই মহাদেৱ প্ৰসন্নও হৈ পৰিব, যাৰ ফলত আপোনাক দুহাতেৰে মহাদেৱে কৃপা বৰষিব, যাৰ ফলত আপুনি জীৱনত প্ৰতিটো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে ৰূপৰ নাগ নাগিনীৰ যোৰা। মহাশিৱৰাত্ৰিৰ দিনা আপুনি যেতিয়া ভগৱান শিৱক পূজা অৰ্চনা কৰিব, সেইখিনি সময়ত আপুনি ৰূপৰ নাগ নাগিনীৰ যোৰাও ৰাখি পেলাই আপুনি পূজা কৰাটো অতি শুভ। ইয়াৰ দ্বাৰা গ্ৰহৰ সকলো অশুভতা প্ৰভাৱ দূৰ হ'ব আৰু ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন হ'ব, আৰ্থিক সমস্যা ঘৰৰ পৰা দূৰ হ'ব, ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰিব। মহাশিৱৰাত্ৰিৰ দিনা আপুনি নাগ নাগিনীৰ যোৰা অৰ্পণ কৰিব পাৰে মহাদেৱৰ শ্ৰীচৰণতো। ইয়াৰ দ্বাৰা কালসৰ্প আৰু নাগৰ দোষৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। লগতে ইমানেই নহয়, মহাদেৱৰ যদি ফটোৰ মূৰ্তি ঘৰত আছে, লিংগ আছে, যদি সেইখিনিত আপুনি ৰূপৰ নাগ নাগিনীৰ যোৰা ৰাখিব পাৰে, তেতিয়াহ'লে কোনো ধৰণৰ কেতিয়াও ঘৰলৈ অপশক্তি তথা বেয়া শক্তি আহিব নোৱাৰিব। দূৰৰ পৰাই দূৰ কৰিব মহাদেৱে সেই সকলো অপশক্তিক। প্ৰিয় দৰ্শক, 6 নম্বৰতে হৈছে ভাং। ভগৱান শিৱই যেতিয়া বিষ প্ৰাণ কৰিছিল সমুদ্ৰ মন্থনৰ সময়ত, সেই বিষৰ পৰা উপশম পাবৰ বাবে দেৱতাসকলে বহু প্ৰকাৰৰ ঔষধ প্ৰয়োগ কৰিছিল। তাৰে ভিতৰত এবিধ হৈছে ভাং। সেইকাৰণে দেৱাদিদেৱ মহাদেৱ শিৱৰ ভাং অতিকৈ প্ৰিয় বুলি কোৱা হৈছে শাস্ত্ৰত। যদি আপুনি মহাশিৱৰাত্ৰিৰ দিনা ভাং পিচি বা ভাঙৰ পাত আপুনি গাখীৰৰ লগত মিহলি কৰি আপুনি যদি ভগৱান শিৱক অভিষেক কৰে, তেতিয়াহ'লে আপুনি জীৱনত বিভিন্ন ৰোগ ব্যাধিৰ পৰা মুক্ত পোৱাৰ লগতে আপুনি ভগৱান শিৱ শংকৰৰ অসীম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক জনাও যে আপোনালোকে যদি বেলপাত 3টা থকা একেলগতে বিচাৰি নাপায়, তেতিয়াহ'লে আপুনি 11টা বেলপাত ফুটা ফটা নথকা আপুনি অৰ্পণ কৰিব লাগে।
তেনে কৰিলে মহাদেৱ খুবেই প্ৰসন্ন হয় বুলি কোৱা হৈছে। কিন্তু আপুনি বেলপাত কেইটা ভালদৰে লক্ষ্য কৰিহে অৰ্পণ কৰিব লাগে। গতিকে প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক সেই বিশেষ বস্তুটোৰ বিষয়ে, যিটো বস্তু মহাশিৱৰাত্ৰিৰ দিনা খালে আপুনি বহুতো ৰোগ ব্যাধিৰ পৰা মুক্ত হোৱাৰ লগতে ধন সম্পৰ্কীয় সমস্যা দূৰ কৰি আপুনি ধনৰ আগমন ঘটাব পাৰিব আপোনাৰ ঘৰখনলৈ। প্ৰিয় দৰ্শক, সেই বস্তুটো হৈছে বেল। আপুনি এই বেল মহাদেৱৰ পূজাত এই দিনাখন অৰ্পণ কৰিব লাগে। আৰু সেই বেলটো আপুনি পূজাৰ পাছত প্ৰসাদ হিচাপে আপোনাৰ ঘৰৰ সকলোৰে লগত আপুনি খাব লাগে সেই বেলটো ভগাই। তেনেকৈ যদি আপুনি মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰা সেই বেল ফলটো আনি খাব পাৰে এই দিনাখন, তেতিয়াহ'লে আপোনাৰ গোটেই বছৰটোৰ বাবে সুফল আহিব, বিভিন্ন ৰোগ ব্যাধিৰ পৰা ৰক্ষা পাব পাৰিব আৰু ধন টকাৰো আগমন ঘটিব বুলি বিশ্বাস কৰা হৈছে। গতিকে আপুনি খাবৰ বাবে চেষ্টা কৰিব এই বেলফল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুখিনি নজনা কথা জানিব পাৰিলে। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগত যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলোৱে এই কথাখিনি জানি উপকৃত হ'ব পাৰে। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।